আজি এটা পৰ পবিত্ৰ দিন অসমৰ বাবে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা পবিত্ৰ দিন যে আজিৰ দিনটোত আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল। তেওঁ কৈছিল যে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ যুগ যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। এই যে সমন্বয়ৰ অৰ্থ বিচাৰি আমি বহুত হাবাথুৰি খাব লগা হৈছে। আজি অসমত যিটো পৰিৱেশ হৈছে এই পৰিৱেশটোৰ কাৰণে আমি এটা চাকৰুদ্ধ অৱস্থাত থাকিবলগীয়া আছে। ৰাজনীতি কৰা মানুহ বুলিয়ে নহয় সকলো সাধাৰণ মানুহ আজি চাকৰুদ্ধ অৱস্থাত আছে। গতিকে এই চাকৰুদ্ধ অৱস্থাটোৰ পৰা উদ্ধাৰ পাবলৈ বা এক মানসিক দ্বন্দ্বৰ পৰা উদ্ধাৰ পাবলৈ আমি বহুত দিন ধৰি চেষ্টা কৰি আছিলোঁ। আৰু আজি মই কংগ্ৰেছ দলৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমূহ নেতৃত্বক বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, ৰাষ্ট্ৰীয় নেতা কেচি বেণুগোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ, সকলো আনকি আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বাটুকৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। এটা পবিত্ৰ দিনত আমাক কংগ্ৰেছ পৰিয়ালৰ সৈতে তেওঁলোকে চামিল হোৱাৰ সুযোগ দিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু এইকাৰণে ধন্যবাদ জনাইছোঁ যে আমি বিশ্বাস কৰোঁ যে মই বুজিছে আঞ্চলিকতাবাদৰ পৰা ৰাষ্ট্ৰীয় দললৈ, ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দল চাইনবোৰ্ডৰ কাৰণে নহয়, আঞ্চলিকতাবাদটো এটা চাইনবোৰ্ডত পৰিণত হ'লে নহ'ব। আজি কংগ্ৰেছ দলে অসম চুক্তি সমৰ্থন কৰে, কাৰণ তেওঁলোকে ভিত্তিবছৰ 1971 চনৰ 25 মাৰ্চত বিচাৰে। তেওঁলোকে কাৰ বিৰোধিতা কৰিছে? ৰাজীৱ গান্ধী ডাঙৰীয়াৰ নেতৃত্বত অসম চুক্তি সম্পাদন হৈছিলে। বিভিন্ন কাৰণত দেখিছোঁ যে অসম গণ পৰিষদত যিবিলাক কথা আমি দেখিছিলোঁ, অসম গণ পৰিষদ আপোনালোকে আমাৰ দিল্লীস্থ সাংবাদিকসকলে ভালকৈ জানে যে কাৰ উচ্চতম ন্যায়ালয়লৈ গ'ল অসম গণ পৰিষদ, কিন্তু তাৰ আগে আগে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই কাৰ সপক্ষে ভোটটো দি গৈছে। গতিকে আঞ্চলিকতাবাদ কোনটো? কেৱল চাইনবোৰ্ডৰ আঞ্চলিকতাবাদ হ'লে নহ'ব, যে এইটো ৰাষ্ট্ৰীয় দল, এইটো আঞ্চলিক দল। অসম গণ পৰিষদ দলৰ সভাপতিৰ নেতৃত্বত এতিয়া আঞ্চলিকতাবাদৰ মাত্ৰ চাইনবোৰ্ডখন আছে, আৰু কাম কাজবিলাক ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্দেশত কৰে। সেইকাৰণে কাৰ সমৰ্থন কৰিছে, কাৰ সপক্ষে ভোট দিছে, মানুহক দেখুৱাই আকৌ তেওঁলোকে উচ্চতম ন্যায়ালয়ত গৈছে। এই কথাবিলাকৰ যি ডাবল ষ্টেণ্ডাৰ্ড, দুমুখীয়া যি নীতি, এই নীতিবিলাকক অসমৰ আঞ্চলিকতাবাদক ভাল পোৱা মানুহবিলাকে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। অকল মই বুলি নহয়, অকল সত্যব্ৰত কলিতা বুলি নহয়, আপোনালোকে চাওক, আপোনালোকে লগ ধৰিব, আপোনালোকৰ যিবিলাক সংবাদ প্ৰতিষ্ঠান আছে তেওঁলোকক সুধিব। আজি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰকাৰ পৰা কাৰ্বি আংলঙলৈ বিভিন্ন ঠাইত আঞ্চলিকতাবাদক ভাল পোৱা মানুহবিলাক হতাশ হৈছে, আৰু তেওঁলোকে এটা পৰিৱৰ্তনৰ কাৰণে অন্য ৰাজনৈতিক পন্থালৈ যাবলৈ আগবাঢ়ি গৈছে।